স্কুলত কাম ঘৰত কাম স্কুলত ষ্টুডেণ্ট পঢ়োৱা ঘৰৰ এইবিলাক কাম সামৰি মেলি আকৌ মাজতে ভিডিঅ' কৰায় লগতে মোবাইলবোৰ লগত লাগিয়ে থাকে নহয় এইবিলাক এডিটিং কৰা দেহাটো কথাটো নকওঁৱেই কিন্তু চকুযোৰো কিমান মানে কষ্ট হয় নহয় গতিকে চকুযোৰবোৰ অকণমান মানুহে আৰাম দিব লাগে ই খুব ধুনীয়া মোৰ ওচৰত চিক্ৰেট টিপছ আছে আৰু যিটো কাৰণে গোটেই দিনটো কাম কৰাৰ পাছতো মোক ভাগৰুৱা যেন নেদেখে এইটো হৈছে আগাৰো সুপ্ৰিম আই মাছাজাৰ যিটো ব্যৱহাৰ কৰিলে ৰিলেক্স ফিল কৰাৰ লগতে ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব পৰা হয় এই মেচিনটো লুক ৱাৰ্ম হিটৰ সৈতে আহে ইয়াত দুটা এয়াৰ কম্প্ৰেছনাৰ প্ৰেছাৰ লেভেল আছে আৰু দুটা হিট লেভেল আছে এই দুটা বটনে আপোনালোকে হেতু কাম কৰিব পাৰিব এইটো 40 আৰু 42 ডিগ্ৰী সেলসিয়াছৰ আহে গতিকে আপোনালোকে নিজৰ ৰিকুৱাৰমেন্ট অনুযায়ী এডজাস্ট কৰি ল'ব পাৰিব ইয়াত পাঁচটা বেলেগ বেলেগ মুড দিয়া আছে সফট ষ্ট্ৰং ৰিলেক্স স্লিপ আৰু ওয়েক আপ মই পাৰ্সোনালি সফটটো ব্যৱহাৰ কৰি বহুত বেছি ভাল পাওঁ এইটো বহুত লাইট ওয়েট আৰু ফোল্ডেবল হোৱাৰ কাৰণে আপোনালোকে জলেটলে কেৰি কৰি লৈ ফুৰিব পাৰিব এতিয়া এইটো মই আপোনালোকক লগাই দেখাম তাৰ আগতে দেখাই লৈছো এইখিনিতে এটা চাৰ্জাৰ পইণ্ট আছে এইটো আপোনালোকে চাৰ্জ দিব পাৰিব লগত অহা চাৰ্জাৰ কেবুলডালে চশমাযোৰ খুলি মই ধুনীয়াকৈ লগাই লৈছো ইয়াত ধুনীয়াকৈ এনেকৈ লগাই ল'ব পাৰিব আৰু ইয়াতে আপোনালোকে দেখিছে নহয় এইকেইটা সুইচ আছে এই সুইচ কেইটা আপোনালোকে অন অফটো পাবই বিচাৰি এনেকৈ এইটো অন কৰিব ধুনীয়াকৈ আৰু আপোনালোকে শুনিলেনে এইটো ৰেডি হোৱাৰ লগে লগে ইয়াতে এটা লাইট জ্বলে খুব ধুনীয়াকৈ চিষ্টেমটো আপোনাক কৈ দিব আৰু ইমান বেছি ভাল লাগিছে নহয় ইয়াতে এটা মিউজিক চিষ্টেম আছে খুব ধুনীয়াকৈ মিউজিকটো ইয়াতে বাজি থাকে একদম ৰিলিফ লাগি যায় এনেকৈ ইমানেই ভাল লাগে নহয় আৰু লগতে ইয়াত ব্লুটুথ কানেক্ট আছে আপোনালোকে ব্লুটুথ দি পেলাই যদি বেলেগ গান শুনি থাকে নহয় ধুনীয়াকৈ তেনেকৈ গান শুনিও আপোনালোকে একেবাৰে মজাকৈ টোপনিও যাব পাৰিব আৰু ইয়াত বেলেগে যদি আপোনালোকে শুই থাকোঁতে বোলে টোপনি গ'ল তেতিয়াও চিন্তা কৰিব নালাগে নিজে নিজে ই 15 মিনিটৰ পিছত অফ হৈ যায় ইয়াক মানে অফ কৰিবৰ কাৰণে আপুনি আকৌ সাৰ পাই থাকিব লাগিব নেকি তেনেকুৱা ধৰণৰ চিন্তাও কৰি থাকিব নালাগে এইটো হৈছে মিউজিকৰ বুটনটো যিটো আপোনালোকে সাউণ্ড কম বঢ়াও কৰিব পাৰিব এইটো হৈ গ'ল পাৱাৰ অফ অন কৰাৰ লগতে মুড চেঞ্জ কৰা বিৰাট মজা লাগিছে দিনটো কামৰ পিছত যেতিয়া এনেকৈ অকণমান লৈ দিওঁ নহয় ইমানেই ৰিলিফ হৈ যাওঁ একদম মানে অকণো যেন চকুযোৰে একো কষ্টই পোৱা নাই দিনটোৰ যিখিনি কষ্ট সেই কষ্টখিনি নিমিষতে নাইকিয়া হৈ যায় আপোনালোকে যদি লওঁ বুলি ভাবিছে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপোনালোকে একেবাৰে তাত চেক কৰিব আৰু ধুনীয়াকৈ বাই কৰি ল'ব পাৰিব দেই আৰু লোৱাৰ পিছত আপোনালোকে এবাৰ কিন্তু এটা কমেণ্ট কৰি থৈ যাব যে বস্তুটো কেনেকুৱা পালে আৰু মই 100% গেৰাণ্টি দি কৈছোঁ আপোনালোকে অন্ততঃ এই বস্তুটো ভাল পাবই